তেনেকৈ NGO বা চৰকাৰৰ সহায় পোৱাৰ আগতে তেওঁলোকে নিজৰ প্ৰচেষ্টাতে বহুত কৰিলে আৰু সেইকাৰণে তেওঁলোকে অন্ততঃ আজি এটা নতুন বজাৰ আৰম্ভ কৰিব পৰা অৱস্থাত আহিল আৰু ইয়াতে তেওঁলোকৰ এটা পৰিকল্পনা আছে যে ইয়াত হোমষ্টে এনেকৈ এটা গেষ্ট হাউচ বনোৱাৰ এটা কিবা আছে লগতে বিভিন্ন আঁচনি তেওঁলোকে লৈছে আৰু সেই আঁচনিসমূহ আশা কৰোঁ যে অহা দিনবিলাকত যিখিনি সপোন লৈ তেওঁলোকে কাম কৰিব লৈছে সেইটো বাস্তৱায়িত হ'ব যিহেতু ভৈৰৱকুণ্ড এটা টুৰিষ্ট প্লেচ এটা পৰ্যটন কেন্দ্ৰ আৰু সেইকাৰণে টুৰিষ্টসকলক আকৰ্ষণ কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে আমাৰ স্থানীয় মানুহ এতিয়াও এই বিষয়টোত অজ্ঞাত আছে বেছি এক্সপাৰ্ট হোৱা নাই কিন্তু এতিয়া টুৰিজমৰ লগত জড়িত থকা বিভিন্ন দল সংগঠনবিলাকে এই অঞ্চলৰ মানুহখিনিক সজাগ কৰিবৰ কাৰণে কাম কৰিব লৈছে আৰু তেওঁলোকে বিভিন্ন আঁচনিৰে এই অঞ্চলৰ মানুহখিনিক অন্ততঃ টুৰিজমৰ প্ৰতি আকৰ্ষিত কৰাৰ এটা চেষ্টা কৰি আছে আৰু আমি আশা কৰোঁ যে তেওঁলোকৰ প্ৰচেষ্টাত আৰু লোকেল মানুহখিনি স্থানীয় মানুহখিনিৰ ইচ্ছা তেওঁলোকে আগ্ৰহ কৰি আগবাঢ়ি আহিলে ভৈৰৱকুণ্ড এটা টুৰিষ্ট কেন্দ্ৰত ৰূপায়িত হ'ব আৰু তেনেকৈ হ'লে অন্ততঃ আমাৰ ইয়াৰ ৰাইজে টুৰিজমৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকাৰ এটা ৰাস্তা বিচাৰি পাব আৰু ইয়াৰে এটা প্ৰথম খোজ হিচাপে আজি ইয়াত এটা বজাৰ মুকলি কৰা হ'ল আৰু যিহেতু টুৰিজম এইটো ছিজনত বেছি আহে আৰু এই ছিজনক আলম লৈ তেওঁলোকে এইখিনি আৰম্ভ কৰিছে আশা কৰোঁ ই সফল হ'ব আৰু চিজ চেল্ফ হেল্প গ্ৰুপে ইয়াক পৰিচালনা কৰিব তেওঁলোকৰ লগতে ওচৰ পাজৰৰ যিখিনি আমাৰ স্থানীয় ৰাইজে তেওঁলোকে উপকৃত হ'ব এইটো আশা কৰোঁ তেওঁলোকৰ প্ৰচেষ্টা সফল হওক এই কামনা কৰিছোঁ ধন্যবাদ ইমান পানী বেটাৰী